নমস্কাৰ। আজি সৰু এটা ঘটনা ঘটিল, তাৰ কাৰণে মই কথাখিনি স্পষ্ট কৰিব বিচাৰিছোঁ। দুই চাৰিটা নিউজত পৰ্টেলত মই দেখিছোঁ, সেইকাৰণে ফেচবুক লাইভত আহিব বিচাৰিছোঁ কথাখিনি স্পষ্ট কৰিবৰ কাৰণে। যোৱাকালি প্ৰায় 4টা বজাত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'ল আৰু যোৱাকালিও মই বৰহাবজান কেইবাটাও ৱাৰ্ডত যোৱাকালি যিহেতুকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে, প্ৰায় যোৱাকালি 18গৰাকী ছাত্ৰ ছাত্ৰীক মই সম্বোধনা জনাইছোঁ আৰু তেওঁলোকৰ লগত কিছু সময় কটালোঁ। ঠিক তেনেধৰণে আজি পাৱৈ, বৰবিল, পানীখোৱা, তাৰপিছত পুনৰ বৰহাবজান গাঁও পঞ্চায়তৰ শান্তিপুৰ অঞ্চললৈ গৈছিলোঁ আৰু তাত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক ইতিমধ্যে ফেচবুকত মই দিছোঁ, সম্বোধনা জনাইছোঁ। আৰু আমাৰ গ্ৰাম্য অঞ্চলৰ বিশেষকৈ বহু ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে। আমাৰ প্ৰায় 89, 91 এনেকুৱা ধৰণে, গতিকে সকলোকে সম্বোধনা জনাবৰ কাৰণে মই গ'লোঁ। আৰু ঠিক তেনেধৰণে শান্তিপুৰ 7 নম্বৰ ৱাৰ্ড, যিটো 7 নম্বৰ ৱাৰ্ড পৰে বৰহাবজান গাঁও পঞ্চায়তৰ, ঠিক এঘৰ মানুহৰ পৰা আমি ওলাই আহিছিলোঁ। কেইবাগৰাকী ব্যক্তিয়ে মোৰ লগত প্ৰায় 15-20গৰাকীমান গাঁৱৰ মানুহ গোট খাই আছিলে। ঠিক খোজকাঢ়ি আহোঁতে বৰহাবজান গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ প্ৰাক্তন সদস্যা, সেইটো সময়ত বিজেপিৰ আছিলে, জোনমণি মৰাণ, আৰু সেই জোনমণি মৰাণ আৰু তেওঁৰ স্বামী হিমান্ত মৰাণ আৰু দেউৰেক হীৰকজ্যোতি মৰাণ, তিনিগৰাকীয়ে গৈ যি ৰাস্তাত খোজকাঢ়ি আহিছিলোঁ তাতে তেওঁলোকে ভিডিঅ' কৰি আছিলে। মই একো কৰা নাই, মই ভিডিঅ' কেলৈ কৰিছোঁ, ভিডিঅ' কেলৈ কৰিছোঁ। তাত তেওঁলোকে এটা কথা কৈছে, কেলৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিব, কিয় কৰিব, বা আপোনালোকে এতিয়া নিৰ্বাচন শেষ হ'ল। মই এটা কথা ক'লে, আমি নিৰ্বাচন নহয় যে আমি হেৰি কৰিবলৈ আহিলোঁ সম্বোধনা জনাবৰ কাৰণে। আৰু যেনেধৰণে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, যেনেধৰণে অবাইচ মাত মাতি হাজবেণ্ড, দেউৰেক আৰু তাই যিমান উগ্ৰভাৱে আমাৰ মানুহখিনি ব্যৱহাৰ কৰিছে, আপোনালোকে ভিডিঅ'টো চাওক, তাই দিয়া ভিডিঅ'টো আপোনালোকে চাওকচোন, মুখৰ মাত চাব, অশ্লীল ভাষাৰে। গতিকে মই ভাবিলোঁ, কাৰণ তেওঁলোকে যা তা কৰিব পাৰে, কাৰণ তাইৰ ৰেকৰ্ড আছে, তাইৰ বহুত ৰেকৰ্ড আছে, যা তা কৰিব পাৰে, সেইকাৰণে গাড়ীখনত উঠি আৰু গুচি আহিলোঁ। তাই বাৰম্বাৰ গৈছে প্ৰচাৰ চলাবলৈ। প্ৰচাৰ চলাবৰ কাৰণে কি আছে, এতিয়াতো একোৱেই নাই। নিৰ্বাচন যোৱাকালি সমাপ্ত হৈ গৈছে প্ৰচাৰ কাৰ্য, আৰু প্ৰচাৰ নতুনকৈ চলাবলৈ কি আছে। আৰু গোটেই সমষ্টিটোত, সমগ্ৰ অসমৰ লগতে ডিগবৈ সমষ্টিত প্ৰতিটো আঞ্চলিক পঞ্চায়তৰ সদস্যা, জিলা পৰিষদৰ 4গৰাকী ব্যক্তি, মই আজিও কৈছোঁ ফেচবুক লাইভত, মই আজিও কৈছোঁ কালিলৈ নিৰ্বাচন আছে, 11 তাৰিখে গোটেই কথা স্পষ্ট হ'ব। গতিকে নতুনকৈ প্ৰচাৰ কৰিবলগীয়া নাই। তেওঁলোকে এটা ইছ্যু বনাই আছে, মানে যে বদনাম কৰিব লাগে, নিউজত দিব লাগে। মই এটা কথা আপোনালোকে চাওকচোন, মই ক'ৰবাত না মিটিং কৰিছোঁ, না কাৰোবাক মই কিবা প্ৰলোভন দিছোঁ, বা মই আমাৰ বিজেপিৰ কিবা কথা তাত বক্তব্য ৰাখিছোঁ। ক'তোতো বক্তব্য ৰখা নাই, ক'তো কোৱাও নাই। ৰাস্তাত আগুচি ধৰি যেনেকুৱা ধৰণে মানে অভদ্ৰামী কৰিছে, গতিকে সেই অভদ্ৰামীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই আচলতে গুচি আহিলোঁ। কাৰণ ময়ো কাজিয়া কৰিব পাৰিলোঁহেঁতেন, মই মোবাইল কাঢ়িব পাৰিলোঁহেঁতেন। দেখিলে মই ক'লোৱে বাৰম্বাৰ, তেওঁলোক কোনো ৰাইজ নাই, অকল তেওঁৰ হাজবেণ্ড হিমান্ত মৰাণ, তেওঁৰ দেউৰেক হীৰকজ্যোতি মৰাণ আৰু তাইৰ লগত কোনো নাই। মানে সেই তিনিগৰাকীয়ে থাকে, আৰু ক'ৰবাত কাজিয়া সেই তিনিগৰাকীয়ে কৰেগৈ, ৰেকৰ্ড আছে কাজিয়া কৰা। গতিকে গুচি আহিলে, সেইকাৰণে স্পষ্ট কৰিছোঁ। আৰু বিশেষকৈ নিউজ চেনেল সাংবাদিক বন্ধুসকলক এটা কৈছোঁ, এটা চেনেলত দেখিলোঁ, সেইটোৱে অকণমান দুখো লাগিছে, হাঁহি উঠিছে, যে সুৰেণ ফুকনক, ডিগবৈ বিধায়কক পহু খেদা দিলোঁ। এইটো একেবাৰে গোকাত মিছা কথা। পহু খেদা দিবলৈ যাক মানুহ হ'ব লাগিব, গাঁৱৰ মানুহ আহিব লাগিব, মোৰ বিৰুদ্ধে কিবা আচৰণ বিধি উলংঘা কিবা প্ৰমাণ দিব লাগিব, বা মই ক'ৰবাত বক্তব্য দিব লাগিব। গতিকে এইটো ভুল তথ্য পাইছে আপোনালোকে, ভুল তথ্য দিছে, তথ্যটো পোৱাই নাই। গতিকে পহু কথা অকাৰণত এনেকুৱা শব্দ প্ৰয়োগ নকৰিলে ৰাইজে আপোনালোকৰ মনৰ পৰা গুচি নাযাব। সেইকাৰণে এনেকুৱা শব্দ প্ৰয়োগ নকৰিব। ইয়াত কোনো পহু খেদাও দিয়া নাই। গোটেইখিনি মানুহ মোৰ লগতে আহিছে, ভালকৈ চাওক, এটা বাক্যও কৰা নাই। আৰু তাইৰ বিষয়ে যদি কওঁ, মই বহু কথা ক'বলৈ, চব কথা নকওঁ। যোৱাবাৰ ভাৰতীয় জনতা পাৰ্টিৰ টিকেটটো ময়ে দিছোঁ।
জিকিছিলেও 7 নম্বৰৰ পৰা এইবাৰ আকৌ বিচাৰিছিলে কিন্তু এইবাৰতো আমাৰ দলে ডাইৰেক্টলি আমি কাৰোবাক দিয়া নাই টিকেটটো দিয়া নাই আমি কাৰোবাক সমৰ্থন কৰিব পাৰোঁ কিয় সমৰ্থন কৰিব নোৱাৰোঁ আমি কাৰোবাক সমৰ্থন কৰিব পাৰোঁ আমি সমৰ্থন কৰিছোঁ যদি কোনোবা সমাজৰ বিজ্ঞ লোকসকল আছে কোনোবা যদি আমাৰ প্ৰফেচৰ আছে শিক্ষক আছে সমাজখনৰ কাৰণে ভাল চিন্তা কৰা লোক আছে আমাৰ নৈতিক সমৰ্থন থাকিব তেনেদৰে আছে কিন্তু তাইৰ প্ৰতি আমাৰ নৈতিক সমৰ্থনটো নাই বাৰম্বাৰ তাইক সমৰ্থন কৰিবৰ কাৰণে কৈছিলে যিহেতুকে ভাৰতীয় জনতা পাৰ্টীৰ পৰা তাইক আমি অব্যাহতি দিয়া হৈছে তাইক আৰু কাৰ্যৰ কাৰণে আৰু তাই গাঁও পঞ্চায়তত যোৱা 5 বছৰত কিমান কাজিয়া কৰিলে এই তথ্যখিনি মই নহয় গোটেই ব্লকে জানে ব্লকে জানে আৰু আটাইতকৈ ডাঙৰ কথা প্ৰধানমন্ত্ৰী আৱাস গৃহ ঘৰ যিটো 1,20,000 ঘৰটো নিৰ্মাণ কৰে 1,30,000 আৰু 20,000 জব কাৰ্ড দিয়ে কিমান ঘৰৰ পাছবুক তাই হাতত আছে তাই ক'ব পাৰিব নেকি কওকচোন আপোনালোকৰ ওচৰত বহু মানুহে আমাৰ লগত এতিয়াও মানুহ আছে তেওঁলোকৰ এতিয়াও পাছবুক তাইৰ হাতত আছে জব কাৰ্ডৰ বহু মানুহৰ টকা তাই দিব পৰা নাই হয়নে এটা সম্পূৰ্ণ দুৰ্নীতিৰ লগত লুতুৰি পুতুৰি হোৱা সেইগৰাকী প্ৰাক্তন সদস্যা গতিকে আমি এইখিনি কথা কোৱাও নাই মোৰ ৰেকৰ্ডো নাই মই কোৱাও নাই গতিকে তাই আজি যিটো তাই আকৌ নিৰ্দলীয়ভাৱে উঠিছে তাই আচলতে হীন মান্যতাত ভুগিছে নহ'লে তাই ঘৰ এটা জেগাত আছে তাৰ পৰা গৈ কিনে 3 কিলোমিটাৰত গৈ য'ত নেকি মই সম্বৰ্ধনা বিচাৰি ৰাস্তা আহিছোঁ মোক খেদি তেনেকৈ অপবাদ মিছা অপবাদ অশ্লীল বাক্যবান কোনেও মানে সুস্থ মগজৰ মানুহ কোনো নকয় আপোনাৰ তাই ব্যৱহাৰটো তাই